নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? মোৰ একদমেই ভাল। আজি মোৰ বেছি ভাল হ'ব, কিয় জানেনে? আজি মোৰ ভাইটি আহি আছে আৰু অলপ আগতে ফোন কৰিছে বোলে গৈ আছোঁ। মানে আমাৰ তাত বোলে তামাম একদম মুঠে বৰষুণ দি আছে গাইজ। তো ভাইটি কৈছে ইয়াতে বৰষুণ দিছে নে নাই। মই কৈছোঁ ৰাতিপুৱাটো দিছিলে, কিন্তু এতিয়া বৰ্তমান কমিছে। কিন্তু মই যেতিয়া সি মোৰ লগত কথা পাতি আছিল তেতিয়াও আমাৰ তাত মানে সিহঁতৰ তাত নহয়, আমাৰ তাতে পূৰা একদম ঠাই বৰষুণ দি আছে। তো ভাইটিয়ে ক'লে যে মই যদি যাওঁ দেৰি হ'লে মই মানে ইয়াতে আহি পাওঁতেও দেৰি হ'ব, কিন্তু ঘৰলৈকে যোৱালৈকেতো দেৰি হৈ যাব। তো মই ভাইটিক কৈছোঁ যে তই যাব নালাগে, আজি থাকি দিবি। তো আমাৰ লিংকনহঁতো আছে, হানিহঁত আছে, সিহঁতৰ লগত থাকি দিবি। আৰু সিহঁতক মই ফোন কৰি সুধিলোঁ যে থাকিব পাৰিবনে। সিহঁতক কৈছে থাকিব পাৰিব, একো প্ৰব্লেম নাই। আৰু ভাইটিও থাকি পেলাই ভাল পাব। আৰু ইমান দেৰি কৰি আহিব যিথৰত মই ৰাতি খেদাই দিব নোৱাৰোঁ ইয়াক। আজিকালি দিন যুগ যিহে হৈছে, অকল ছোৱালী বুলিয়ে নহয়, অকলে ফুৰা কৰিব। ল'ৰাৰ কাৰণেও বহুত ৰিক্সি হৈছে আজিকালিৰ দিনটো। আজিকালি মানে যিটো চিটুৱেশ্যন চলি আছে সেইটো কৈছোঁ। তাৰ কাৰণে মই ইয়াক বেছি দেৰি হ'লে মই যেনেকুৱা নহওক মোক যাব নিদিওঁ, মই ৰাখি থৈ দিম ইয়াতে, যেনেকুৱা নহওক মেনেজ কৰি ৰাখি থৈ দিম। তো এতিয়া সি আহি আছে বেচেৰাটো। মই উঠি পেলাই বাচন ধুলোঁ। জেউতিহঁতে গ'ল ৰিহাৰ্চেলত। তো মই এতিয়া খাওঁতকৈ গাটো ধুই আহোঁ গাইজ। তো আগলৈ চাই থাকিব দেই। হেই গাইজ, অলপ আগতে ফোন কৰিলে যে ভাইটি মানে গাড়ীত উঠিলে। তো আহি আছে আমাৰ ভাইটি, মানে আমাৰ ঘৰৰ ৰাজকুমাৰজন আহি আছে। ইমান দিনৰ মূৰত আহিব আৰু দন কৰিবৰ কাৰণে, মোৰ লগত কাজিয়া কৰিবৰ কাৰণে। তো যিয়ে নহওক ইমান দিনৰ মূৰত সি লগত কাজিয়া কৰিব, কাজিয়া নকৰি দে, ইমান দিনৰ মূৰত আহিব। তো আগলৈ চাই থাকিব। আজিৰ ভিডিঅ'টো অলপ বেলেগ হ'ব, মানে আজি মানে মস্তি হ'বলৈ গৈ আছে। কিমানখিনি ভিডিঅ' কৰিব পাৰোঁ নেজানো, কিন্তু মই যিমানখিনি পাৰোঁ ভিডিঅ' কৰিবলৈ চেষ্টা কৰি আপোনালোকক দেখাই আছোঁ দেই। আৰু আগলৈ একদম চাই থাকিব দেই। আমাৰ জেউতিয়ে পূৰা একদম চাফ চাফাইত লাগি গৈছে। কি কৰবি এখান? কোনে চাফা কৰিব দিছে? ভিনদৈ চাফা কৰিব দিছে বোলে গাইছে মহা আমাৰ জেউতিক। আৰু এইগিলাখান পূৰা কাপোৰ ধুই দিছে, চীনৰ কাপোৰ। হা? আৰু ইয়াতে এক্সাৰচাইজ কৰা হয়, আমাৰ প্ৰস্তুতি বাহঁতে মানে ইয়াতে এক্সাৰচাইজ কৰে। আৰু মই গাড়ীখন লাগিব আৰু ভিডিঅ' কৰ। গাইজ নতুনকৈ গাড়ীখন লৈছোঁ, তো আপোনালোকক মই চলাই দেখাই দিছোঁ। মই মানে এখন বেলেগ ডাঙৰ এল্ট্ৰা ল'ম বুলি ভাবিছিলোঁ, কিন্তু হঠাতে পইচাটো শ্বৰ্ট হৈ যোৱাৰ কাৰণে নেনো গাড়ী এখন ল'লোঁ। সেইকাৰণে মই নেনো গাড়ীখন আপোনালোকক দেখাই আপোনালোকে আহিব পাৰে। কিন্তু গাড়ীখন নাযায়। গাড়ীখনত তেল লোৱাইছে, মানে আনিছোঁহে নিউ যে তেল মানে ভৰোৱা নাই। আহোঁতে আমি গাড়ী মানে ওপৰত উঠাই লৈ আহিছিলোঁ। মানে এতিয়া মই যাম গাড়ীত তেল ভৰাব। গাড়ীখন তেল এনে আছোঁ গাইজ। এইখন মানে আমাৰ নীৰৰ মানে এইখন হেৰি হয়, খেলা গাড়ী হয়। ইয়াতে মানে কিছুমান বস্তু আছে আৰু কিছুমান বস্তু ইয়াতে সোমাই থৈ দিয়ে। খেলা বস্তু হওক, জিম কৰা বস্তু হওক। এই জিমৰ বস্তুটো আপোনালোকে দেখিয়ে পাইছে। তো আমাৰ ভাইটিও বোলে আহি আছে, গাড়ীত উঠিছে। কিমান পালে বা নাজানো, এতিয়া মই ফোন কৰি সুধিম। আৰু জেউতিৰো এইবিলাক চাফা কৰা হওক, তাৰপিছতে গা ধুব, আমি ভাত আনিবৰ কাৰণে যাম। তাৰপিছত ভাইটি আহিলে আমি একেলগে ভাতটো খাই দিম। আৰু বেলেগ আনা নাই গাইজ, মাছ মাংসনো কি আনি, পইচা 1 টকাও নাই। 1 টকা মানে মাত্ৰ 100 টকা আছে, মিছা কথা নহয়, 100 টকা এটা আছে। তো আমলেট কণী আনিছোঁ, আমলেট বনাই দিম আৰু থাকে। আৰু যিহেতু ভাইটি থাকিব, আগলৈতো দেখিয়ে পাই থাকিব দিয়কচোন। তো চলো আগলৈ আপোনালোকে চাই থাকিব, একদম স্কিপ নকৰাকৈ চাই থাকিব দেই। আৰু গাইজ এইফালে আমাৰ জেউতি পূৰা একদম চাফাই মন্ত্ৰী হৈ আছে আজি। মানে ডান্স ইয়াতে ৰিহাৰ্চেল 2 দিনমান হোৱা নাই যে, তাৰ কাৰণে ৰুমটো পূৰা লেতেৰা হৈ গৈছে। তাৰ কাৰণে জেউতিয়ে ধুনীয়া কৰি চাফ চিকুণ কৰি আছে। আৰু ডান্সৰ ৰুমটো চাফ চিকুণ হৈ থাকিলে তাৰ কাৰণে তাই চিকুণ কৰি আছে। আৰু হঠাতে আহি গ'ল আমাৰ ভাইটিৰ ফোন, ক'লে বোলে ওলাই আহচোন গেটলৈকে, মই আহিছোঁ। তাৰপিছত ঠিক আনিব গ'লোঁ, কিন্তু আনিব যাওঁতে দেখিলোঁ সি মানে সোমাই আহিছে। এইটো দেখিছেনে? পূৰা একদম হিৰো হৈ আহিছে আমাৰ ভাইটি। আমাৰ সফলা আহি পালে গাইজ। এতিয়া কি আনিছে? আমি ডকা হকা দি বস্তু চাম আৰু খাম। খাবলৈ আহিছে। আৰু আমাৰ জেউতি ক'ত আছে চাবা নেকি? আমাৰ জেউতি চাফাই বাই আছে। চাফি নিবা
দে তই গাও ধোৱা নাই গোটেই এই কৰা আচলতে গাইছে ডান্স নকৰে এইগিলা কৰে মানুহ দেখে দেখে এইগিলাখান কৰি দিছে এই আচলতে ডান্স নকৰে এইগিলা কৰে চাফাই মেইন আৰু ভাইটি আহিয়ে পুৰা জেটিক জোকোৱাত লাগি গ'ল বোলে তই ইয়াতে ডান্স কৰিব অহা নাই কাম কৰিব আহিছা আচলতে তাই বোলে ডান্স নকৰে ইয়াতে কামে কৰে বোলে এনে ধেমালি কৰিলে আৰু এতিয়া গাইজ গৈ আছোঁ জেউতি মই আৰু ভাইটি ভাত আনিবৰ কাৰণে ভাইটিৰো চাগে ভোকেই লাগিছে বহুত দেৰি হ'ল তাৰ কাৰণে বোলো বল সোনকালে ভাতকেইটা লৈ আহোঁ আৰু ভাতকেইটা খাই ল সি নাখাওঁ বুলি কৈছিলে কাৰণ ৰাতিপুৱা বোলে ঘৰতে খাই আহিছে আমি ক'লো নহ'ব ইমান দিনৰ মূৰত লগ পাইছোঁ একেলগে ভাত বহি পেলাই খাম তো গাইজ ভাইটি আহিছে আমি ভাত লৈ আহিলোঁ জেউতি আৰু মই ভাইটি আৰু এতিয়া মায়ে ভাত খাব ওলাইছোঁ আৰু ঘৰৰ পৰা মায়ে অলপমান মানে মাংস দি পঠাইছিলে ক'ত গান লগাই আছা ঘৰৰ পৰা মানে অলপ মানে মাংস দি পঠাইছিলে তাকে মই ইহঁতকো এক পিচ দিলোঁ এনেকৈ মানে যিখিনি পাৰোঁ আৰু সেইখিনি এতিয়া খাব ওলাইছোঁ আৰু ভনীতা আছে গাটো তাকে থৈ দিম আৰু ভাইটিও ভাত খাব ওলাইছোঁ অঁ দেখিছোঁ কৰিছে এক্সট্ৰাকে আৰু ভাত আনিছে ইমান চয়াবিন তিতা মানে মাংস নাখায় সেইকাৰণে চয়াবিন দিছোঁ মাংস খাওঁ কিন্তু গাহৰি নাখায় গাহৰি বাদ দিছে তো গাইজ ভাতকেইটা খাই লওঁ দিয়ক আৰু দেই গাইজ ভাত পানী খাই উঠিলোঁ আৰু ইমান দিনৰ মূৰত মায়ে বনোৱা মাংস খাইছোঁ মানে ঘৰৰ আৰু এইটো গিফ্ট লৈ মোক বাৰে দেখাইছোঁ গিফ্ট দিছে সি বেলেগে সি গিফ্ট দিছে ইয়াৰ ফ্ৰেণ্ডে তাকে মোক দেখাই আছে আৰু আমাৰ কাৰণে ভাইটিয়ে মেলাৰ পৰা কি আনিছে জানানে ক্লাছাৰ লৈ আহিছে ক্লাছাৰ আৰু আনিছে বহুত কিবা কিবি মাংস আনিছে তাৰপিছত ভুজিয়া আনিছে মই যে সেইদিনা ভিডিঅ'ত ভুজিয়াৰ কাৰণে কান্দিছোঁ সেইকাৰণে মায়ে ভুজিয়া কিনি দি পঠাইছে আৰু মানে আজি ভাতকেইটা খাই কেইটা সঁচাকৈ মানে এনেকুৱা লাগিছে যেন ঘৰতহে ভাত খাইছোঁ ভাইটি আৰু মই একেলগে বহি এখন বিচনাত খাইছোঁ ধুনীয়া কৰি তো এতিয়া এই ল'ৰাৰ ৰুমত যাব ইয়াতে থাকিব নোৱাৰে বাকীকেইজনী শুইছে ময়ো শুওঁ তো ইহঁতক ফোন কৰি দিওঁ বাবুক লৈ যাব তো আগলৈ চাই থাকিব দেই এতিয়া আমি যাব ওলাইছোঁ পাকঘৰত আৰু ভাইটিয়ে আনি দিয়ে চলা পিন্ধিছোঁ আজি অঁ কালি ৰাখি বন্ধন ন কিন্তু ৰাখি ইয়াতে পাম জানো ৰাখি মই পইচা দিম তহঁতে ৰাতিপুৱা যাই কিনে লৈবি না হা চেষ্টা একদম ৰাতিপুৱা সেই কৰিব নালাগে দে তো এতিয়া মই যাই আছোঁ গৰম পানী আনিব আৰু ভাইটিও আহিছে এতিয়া সেই কিবা খাবৰ কাৰণে দিওঁ আৰু নাটকৰ ৰিহাৰ্চেল হোৱাৰ পাছত মাজতে দিলে আমাক অলপ জিৰণি দিছে আৰু সকলোকে আৰু সেইখিনি সময়তে সকলোৱে চাহ খাব যায় আৰু আমি এতিয়া গৈ আছোঁ চাহ আনিবৰ কাৰণে ভাইটিয়ে এনেকৈ ভিডিঅ' কৰি আছে আমি ডান্স কৰি আছোঁ গৰুটো নাচি থাকা গৰুটো এনেকৈ দিলোঁ কিবা লাগে আৰু এতিয়া আমাৰ সময় হৈছে কেইটা জানেনে ৰাতি 4টা বাজিছে আৰু এই 4টা বজাত আমাৰ নাটকৰ ৰিহাৰ্চেল শেষ হৈ গৈছে মানে লাইট মিলাইছিলে আজি লেডি মেকবেথৰ তো এতিয়া আমি ৰুমলৈ আহিলোঁ আমাৰ ভাইটিয়ে এতিয়া ভাত খাই আছে আজি ভাতৰ লগত দিছে মাংস দালি এয়া ভাত খাই আছোঁ মোৰ বিচনাত বহি আৰু এয়া মোৰ ভাত আৰু গাইজ যিহেতু বাই ভাবিছিলে পুৰি খাম বুলি পুৰিখন নোহোৱা হৈছে আমাক বিশাল লাগে গাইজ পুৰি উই ৱান্ট জাষ্টিচ ফৰ পুৰি তো গাইজ এতিয়া বাজিছে 4টা এতিয়া ৰাতিপুৱাৰে হ'ল এতিয়া শুব লাগে কিন্তু ল'ৰাকেইজন মানে সিহঁতৰ ফাইটৰ ৰিহাৰ্চেল চলি আছে তাৰ কাৰণে মোৰ ৰখি থাকিবলগীয়া হৈছে কাৰণ ভাইটিও তাত থাকিব তাৰ কাৰণে ৰখি আছোঁ এতিয়া কেতিয়াবা হয় নাজানো আৰু তো এতিয়া এই বাথৰুমত আছে মুখ হাত ধুই আছে ভৰি হাত ধুই আছে আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আকৌ নেক্সট ভিডিঅ' ৰাতিপুৱা বনাব লাগিব কাৰণ কালি বুলি ক'ব নোৱাৰি আৰু আজি মানে ৰাতিপুৱা আৰু ৰাখি বন্ধনো আছে তো ভাইটি ভাল সময়ত আছে কিন্তু
ৰাখি কিনা হোৱা নাই, কিন্তু মই মানে ৰাখি বন্ধন বুলি মই সূতা এডাল হ'লেও পিন্ধাব পাৰিম যে এইখিনি মোৰ বহুত ভাগ্য বুলি আৰু সূতা এডাল হ'লেও পিন্ধিম হয়নে? কিনা ৰাখি কিনিব নাপালোঁ কি হ'ল, নিজে বনাই ল'ম। তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। বাই বাই। ফেচ ৱাছ লগাব আপোনালোকে বগা হ'ব।